আহি থাকোঁতে গাইজ ঘপককে জুবিনে ৰখালে। জুবিন কেনেকুৱা লাগিছে বাৰটো বলটো? জুবিন দং আহা নে? কোনো নাহিব। কেইটামান বজাত পামগৈ চাগে ন? আন্ধাৰ হ'ল ন? সেই গাইজ কি খবৰ? মই বহুত দিনৰ মূৰত লং জাৰ্ণি এটা গৈ আছোঁ। আমি শদিয়াৰ পৰা দংভিললৈ গৈ আছোঁ এতিয়া। তো এতিয়া আমি পাইছোঁহি। জুবিন জেগাটো কৈ দিয়া। তো এতিয়া লগ পালোঁ এই লগৰ কিছুমান, এইটো তেজুৰ হৈ চাগে। তো মই কিন্তু জুবিন আৰু মই আহিছোঁ। তুমি কাণফুলি বিৰাট ধুনীয়া ভিডিঅ' চাগে নিজে। তো দুটাই ওলাই দিলোঁ, একো প্লেনিং শ্লেনিং নাই। মুঠতে পৰহি ক'লোঁ ওলাই যাবা, ই ৰেডি, ময়ো ৰেডি আৰু। গাইজ অলপ ভাগৰ লাগিলে, কিন্তু লোকেশ্যনটো চাওক, ভাগৰ লগা লোকেশ্যনটো। জুবিন দা এনেকুৱা লোকেশ্যনটো প্ৰায় পাম আৰু আগত দেখাম আপোনালোকৰ মেইন লোকেশ্যন। তো বাইকখনো অলপ আৰাম দি লৈছোঁ। হালত বেয়া হৈ গৈছে কিন্তু একদম মানে টনটনাই গৈছে ন? ঠিক আছে গাইজ নৰ্মেল এটা জেগা চাওক। হা মোৰ বসন্তীখন ঠিকে আছেনে? বহুত সহায় কৰিছে কিন্তু দেই এখনে। ইয়াৰ পৰা প্ৰায় 130 কিলোমিটাৰ আছে মেইন লোকেশ্যনত পাবলৈ। প্ৰায় 4 ঘণ্টামান লাগিব ন? তো এতিয়া পূৰা গৰম, পূৰা গৰম হৈ আছে চাগে চিটটো। তো এইটো ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ আমি। কি নাম আছিলে ডিষ্ট্ৰিক্টখনৰ নাম? আঞ্জাও। নামটো পাহৰি থাকোঁ গাইজ। পাহাৰীয়া জেগাত আৰু লোকেশ্যননো কোনটো বেয়া হ'ব? তো এতিয়া ডাইৰেক্ট যাওঁ। এখন গাইজ ভোট জলকীয়া শুকাই থৈছে পূৰা। এণ্ট্ৰিটো ইমান ধুনীয়া আৰু পাছততো আৰু ধুনীয়া হ'ব যেন লাগিছে। হেলমেট পিন্ধা নেকি? গাইজ বতাহ কিন্তু বিৰাট ধুনীয়া মাৰিছে কিন্তু দেই। চুলি বৰবাদ হৈ আছে নেকি? কি ভিডিঅ' বনাই আছে অ' হা? আৰু ইয়াৰ পৰা প্ৰায় 60 কিলোমিটাৰমান আছে চাগে। যাইছোঁ আৰু এইটো জিৰণি লোৱা জেগা আৰু অলপ লৈ আছোঁ। সেইডাল বেগ উঠি লৈ অহা মামুলি নহয় কিন্তু গাইজ দেই। বাইকখন তাত আছে। আহি থাকোঁতে গাইজ ঘপককে জুবিনে ৰখালে। জুবিন কেনেকুৱা লাগিছে বাৰটো বলটো? এনেকুৱা দেখা নাই সঁচাকে চানা গাই। আৰু লগতে মেথুন। ৰখি আছোঁ, ধুনীয়া ধুনীয়া লোকেশ্যন পাই আছোঁ গাইজ। আৰু এবাৰ দেখাই দিছোঁ। গাইজ গৈ আছোঁ নাই পোৱাগৈ কেনেকুৱা লাগিছে? এতিয়া গাছ আহিছে আপোনাৰ 3:28 হৈছে। 4টামান বজাত পামগৈ চাগে ন? আন্ধাৰ হ'ল ন? এটা বেলি পোহৰটো দেখাৰ নামছে না। আমাৰ এতিয়া নদীয়াফালে চাগে 50 মিটাৰ ৰ'দ দিয়ে। কি ধুনীয়া লোকেশ্যন। কিন্তু ৰাস্তা প্ৰায় ভালে, কিন্তু প্ৰায় 20 কিলোমিটাৰমান ৰাস্তা অলপ বেয়া আছে। এতিয়া অলপ গৈ আছোঁ। এতিয়া ৱালঙলৈকে মাত্ৰ 10 কিলোমিটাৰ আছে। চাই থাকক ব্লগটো এণ্ডিং নকৰাকৈ। জুবিন দং আহা নে? কোনো নাহিব। হা? কোনো নাহিব। কেলে? ৰাস্তা বন্ধ, শনিবাৰ ফচি আছোঁ। বেছি সময় নাই হোৱা বাৰু গাইজ। হেৰি আধা ঘণ্টা 1 ঘণ্টা হ'ল।
এই আৰ্মিকেইটাতো 10টা বজাৰ পৰা ৰখি এতিয়াতো 10টা বজাৰ পৰা ৰখি আছে গাইছ। আছে, 5টা বজাত। এতিয়া টাইম হৈছে 5টা, মানে আগত পৰা ৰাস্তা খান্দি আছে, বনাই আছে আৰু কিমান টাইম লাগে নাজানো। আৰু ইয়াৰ পৰা মাত্ৰ 8 কিলোমিটাৰ আছে দংভেলীলৈকে। 8 কিলোমিটাৰ আমি ইয়াত ৰখি আছোঁ। ওচৰতে ধুনীয়া ভিউ এটা আছে। আমাৰ এখেতৰ ভোকো লাগিছে কৈছে। মোৰতো পেটটো ওপৰত পাকত কৰিয়ে আছে বাৰু। গাড়ী চাওক কিমান জমা হৈ আছে, এই পিনি লাইনকৈ ৰখি আছে চব। লেটছ নাইট। গাইজ এতিয়া বাজিছে 2টা। আমি ইমান হোৱাও নাই ভালকৈ, তো এতিয়া আমি ছানছেট চাব যাওঁ। আমাৰ জুবিন দা, মই লং পেণ্ট পিন্ধি যাওঁ বুলি ভাবিছোঁ। তাত গৈ আকৌ পেণ্ট চেঞ্জ কৰা, কি চেঞ্জ কৰা, একো আলবালখন কাপোৰ চাওক কেনেকুৱা খেলি মেলি হৈ আছে। আমাৰ জুবিন দা বডি পেটু। তো বলক যাই জেগাত গৈ লগ পাই আছোঁ। এই আমাৰ নতুন বন্ধু দেই, কি নাম কৈছিলে আপোনাৰ, কৈ দিয়কচোন। কি গুঞ্জন গগৈ। গৈ আছোঁ ন। ভাৰতৰ প্ৰথম সূৰ্য ছানছেট ওলোৱা জেগাটো ন।